মৰাণত ড্ৰাগছসহ দুজনক আটক আৰক্ষীৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নিউ শংকৰ হোটেলত অভিযান চলাই ড্ৰাগছসহ দুজন যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ধৃত যুৱক দুজন নাহৰকটীয়া নাহৰণিৰ পৰাগ গগৈ আৰু টিংখাং মৌজা তিনিআলিৰ মনদীপ বৰা বুলি জানিব পৰা গৈছে। যুৱক দুজনে গুৱাহাটীৰ পৰা ড্ৰাগছসমূহ আনি নিউ শংকৰ হোটেলত ৰাখিছিল। মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত আৰক্ষীৰ দলটিয়ে এক গোপন সূত্ৰৰ পমখেদি হোটেলৰ 106 নং কোঠাত অভিযান চলাই যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয়। যুৱক দুজনৰ পৰা ড্ৰাগছ ভৰ্তি 12টা চাদাৰ টেমা, 2টা সৰু বটল, 1টা পেকেট, 1টা চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জব্দকৃত সন্দেহজনক ব্ৰাউন চুগাৰসমূহৰ ওজন প্ৰায় 10.73 গ্ৰাম। সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আজি শংকৰ হোটেলত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দল আহি শংকৰ হোটেলৰ এটি কোঠাত দুজন যুৱকৰ উপস্থিতিত প্ৰায় 10 গ্ৰামতকৈ অধিক হিৰোইন জাতীয় সামগ্ৰী জব্দ কৰে আৰক্ষী প্ৰশাসনে। আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আমিও এই অভিযানত আছিলোঁ আৰু ইয়াত আমি দেখিলোঁ যে তেওঁলোকে এনেদৰে গাঁজা শুকিব পাৰি সেইটো মানে পাত্ৰও তেওঁলোকে লগত থৈছে আৰু 12টামান চাদা টেমাৰ ভিতৰত ভৰাই থকা নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে আৰু গোটেইখিনি ওজন কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে প্ৰেৰণ কৰিবলৈ ঠিক ঠাক কৰিছে। হয়, মৰাণ নগৰ মাজমজিয়া আজি শংকৰদৌলত মৰাণ থানা আৰক্ষী থানা আৰক্ষী বিষয়া সঞ্জীৱ নীলিম নাথ ডাঙৰীয়াৰ নেতৃত্বত আজি এটা অপাৰেশ্যন চলায় আৰু এই অপাৰেশ্যনত দুজনকৈ ড্ৰাগছসহ দুজনকৈ যুৱকক আটক কৰিছে আৰু ইতিমধ্যে তালাচী অভিযান চলি আছে আৰু যথেষ্ট সংখ্যক ইয়াৰ পৰা ড্ৰাগছ উদ্ধাৰ হৈছে। হয়তো হ'বও পাৰে কাৰণ চব মৰাণত যথেষ্ট সংখ্যক লজ আছে আৰু এইখিনি যিমান দূৰ সম্ভৱ মালিকসকলৰ হয়তো দৃষ্টিগোচৰ হোৱা নাই। তেওঁলোকৰ ইয়াত যে থাকি এইসকল ব্যক্তিয়ে এনেধৰণে ড্ৰাগছৰ ব্যৱসায় বা অন্যান্য ব্যৱসায় চলাই আহিছে। গতিকে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাওঁ যাতে এই ক্ষেত্ৰত এটা তদন্ত ব্যৱস্থা গ্ৰহণ কৰে আৰু মৰাণৰ লজসমূহত নিয়মীয়া তালাচী ব্যৱস্থা গ্ৰহণ কৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ প্ৰতিবেদন, এনিভাৰো 24।